আমাৰ ইয়াত ছোৱালী এজনীৰ লগত নিৰ্যাতন চলাৰ কাৰণে আমি তাত এজাহাৰ দিবলৈ বাধ্যতামূলক হ'লোঁ। সেইকাৰণে গৈ পেলাই আমি দি থৈ আহিলোঁ। এই ৰামেশ্বৰ বাৰহৈ নামৰ ল'ৰা এজনে কেনেধৰণৰ মানে তাইক প্ৰথমতে ভালপোৱা প্ৰলোভন দি থাকোঁতে মানে পইচা পাতি চাগে বিচাৰে, তাইক কোৱা মতে কৈছোঁ। তাৰপিছত বিচাৰোঁতে মানে তাইক মানে এনেকুৱা মানে টৰ্চাৰ কৰিবলৈ ধৰিলে। তাৰপিছত তাইক ভাবুকি দিয়ে চাগে যে তই যদি মোক বোলে পইচা পাতি নিদিয় বা একো নকৰ মোৰ লগত, তেনেহ'লে মই বোলে তোৰ বোলে ভিডিঅ' কিবা কিছুমান তথ্য ৰাখি থৈছিলে চাগে ল'ৰাটো, উলংঘ ভিডিঅ' ভাইৰেল কৰি দিম বুলি কৈছিলে। ভাইৰেল কৰিও দিলে, লগৰৰ লগত দি দিলে। কেইজনৰ লগত দিছে কি কথা সেইখিনি নাজানো, কিন্তু কৰি দিলে। কৰি দিয়াৰ ফলত মানে ককাই ভাই আছে সিহঁতৰ, ককাই ভাইক মানে সিহঁতে মানে আৰু দেখি সহ্য নহ'ল। সিহঁতে কিছুমান কৰিলে আৰু কিবা কিবি কাণ্ড। সিহঁতি বাৰু জেলত আছে সিহঁতৰ দুখৰ কাৰণে। কিন্তু এতিয়া আমাক এই ছোৱালীজনী ন্যায় লাগে। নাৰী সুৰক্ষিত নহয়, আগতে আছিলে যদিও এতিয়া নহয়। আমি গম পোৱা মতে মানে বেলেগত ক'ৰবাত চাইছিলোঁ, কিন্তু এতিয়া বৰ্তমান নাৰী সুৰক্ষিত নহয়। আমি নহয়, আমাৰ ঘৰৰ ছোৱালীৰে লগত এতিয়া এনেকুৱা কাণ্ড হৈ গৈছে। কেনেকৈ নাৰী সুৰক্ষিত হৈ আছে? আমি মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ আৰু যিমান জাতীয় দল সংগঠন আছে চবকে আমি আহ্বান জনাইছোঁ যে আমাৰ 24 ঘণ্টাৰ মূৰত আমাক কিবা এটা উচিত তদন্ত লওক, নহ'লে আমি ৰাজপথত আমি যি কৰিব লাগে আমি কৰিম। আৰু মহিলাখিনিয়ে গোটেই চাৰিওফালৰ পৰা থানাটো আমি ঘেৰাও কৰিম। প্ৰথমতে ছোৱালীজনীৰ ভিডিঅ' ভাইৰেল কৰিছিলে, সেইটো কাৰণে ইমান ডাঙৰ শৃংখলা আৰম্ভ হ'ল সকলোৰে মাজত। ল'ৰাজনে কৰিলে, ৰামেশ্বৰ বাৰহৈ কৰিলে। এই ছোৱালীজনী যে এই ভিডিঅ' উলংঘ ভিডিঅ' ভাইৰেল কৰি গোটেই ছ'চিয়েল মিডিয়াত প্ৰচাৰ কৰিছে, লগৰৰ মাজত হেৰি কৰিছে, শ্বেয়াৰ কৰিছে। এইখিনি কোনো ধৰণৰ ন্যায় পোৱা নাই ছোৱালীজনীয়ে এতিয়ালৈকে। অকল ল'ৰাৰ মতে চলি আছে, ল'ৰাই ন্যায় পাই আছে এতিয়ালৈকে, কিন্তু আমাৰ ছোৱালীজনী ন্যায় পোৱা